হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে ভালে আছে। মই আজি আপোনালোকৰ বাবে আৰিহান পাব্লিকেশ্যনৰ হেণ্ড ৰিটেন কেপচুল নোটছৰ ৰিভিউ লৈ আহিছোঁ। আপোনালোকে যদি কোনোবাই ওৱান ডে এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে নাইবা আছাম গভৰ্ণমেণ্টৰ যিকোনো চাকৰিৰ কাৰণে পঢ়ি আছে, তেনেহ'লে আপোনালোকে বা নাইবা ইণ্ডিয়াৰ যিকোনো এক্সামৰ কাৰণে পঢ়ি আছে, মুঠতে আপোনালোকে ওৱান ডে এক্সামৰ কাৰণে যদি পঢ়ি আছে তেনেহ'লে আপোনালোকৰ বাবে এইটো খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে। কিয়নো চিলেবাছ কমপ্লিট হৈ গৈছে, আপোনালোকে এইটোৰ জৰিয়তে আপোনালোকে অতি সোনকালে ৰিভিজন কৰিব পাৰিব, নাইবা যদি কোনোবা চিলেবাছ কমপ্লিট হোৱা নাই আপোনালোকে চিলেবাছটো কমপ্লিট কৰিব পাৰিব। মই অৰ্ডাৰ দিছিলোঁ, আজি আহিলে কিতাপখন, আৰু এটা ছেটত 9টা কিতাপ আছে। এইটো অৰ্ডাৰ কৰি আপোনালোকে ভালদৰে পঢ়িলে অতি সোনকালেই এইটো কিতাপ পৰিছিল 800 মানে 843 843 টকা পৰিছিল। যদি আপোনালোকৰ প্ৰত্যেকটোৰে ৰিভিউ লাগে তেনেহ'লে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব, সহায় কৰা হ'ব। প্ৰত্যেকটো কিতাপৰে পেজ কোৱালিটি ভাল, যদি ভাল নহ'লেও কিন্তু আপোনাৰ হেণ্ড ৰিটেন নোটছখিনি ভাল, কালাৰফুল, আৰু প্ৰত্যেকটা টপিকে অতি সহজকৈ ধুনীয়াকৈ বুজাই দিয়া আছে আৰু স্পষ্টকৈ বুজা গৈ আছে। আপোনালোকে ভালদৰে চাব পাৰিছে, এইটো ভালদৰে বুজা যাব। যদি আপোনালোকে ইয়াৰে কোনোবা এটা লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব কোনটো লাগে, মই সেইটো আপোনালোকক দিবলৈ যত্ন কৰিম। ইয়াতে টোটেল ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি, মেথছ, ৰিজনিং, কম্পিউটাৰ, ইকনমিক্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকেলছ গোটেইকেইটা ছাবজেক্টৰ আছে। মুঠতে ওৱান ডে এক্সামৰ কাৰণে বা গভৰ্ণমেণ্ট এক্সামৰ কাৰণে যিকেইটা চিলেবাছ থাকে সেই গোটেইখিনি ইয়াতে আছে। মানে 70-80% কুৱেশ্যন ইয়াৰ পৰা থকাৰ চান্স আছে। মই আজি আনিলোঁ, মই SSC কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ, CSL আৰু MTSৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ। আপোনালোকে কোনটোৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে? আৰু আহি থকা আছাম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ। আৰু মোৰ হাতে আৰু বহু কিতাপ আছে। আপোনালোকে কোনটো কিতাপ লাগে আপোনালোকে ক'ব। যদি আপোনালোকে বিচাৰে মোৰ আৰু কি কিতাপ আছে তেনেহ'লে গোটেইকেইটা কিতাপৰ মই এটা ভিডিঅ' বনাই দিম, আপোনালোকে চাব। আৰু এই চেনেলটো মই নতুনকৈ বনাইছোঁ, আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। মোৰ লগত থাকি মোক সহায় কৰিব। ধন্যবাদ।